সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্ব জ্ঞান, কৰুণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূমিকম্প বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰহী হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতা অধ্যায় 18 62 নম্বৰ শ্লোকত ভগৱানে নিজেই কৈছে যে অৰ্জুন সেই পৰমেশ্বৰৰ শৰণত যোৱা, যাৰ কৃপাত পৰম শান্তি আৰু চিৰন্তন স্থান অৰ্থাৎ সত্যলোক প্ৰাপ্ত হ'ব। এইজন পৰমেশ্বৰ কোন, ক'ত থাকে, কেনেকুৱা? এই কথা জানিবলৈ অনুগ্ৰহ কৰি অৱশ্যেই শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ অমৃত বচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত। নমস্কাৰ। নমস্কাৰ। কি নাম আপোনাৰ? নিৰু গগৈ ফুকন।
আপুনি ক'ৰ পৰা আহিছে? অসমৰ লখিমপুৰ জিলা লালুক অন্তৰ্গত। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল? মই 2022 চনৰ অক্টোবৰ মাহৰ 23 তাৰিখে লৈছিলোঁ। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিলনে? মই আগতে ভক্তি সাধনা কৰিছিলোঁ, জয়গুৰুপন্থী আছিলোঁ। আৰু সেই সাধনা আপুনি কিমান বছৰ ধৰি কৰি আছিল? মই সেই সাধনা 20 বছৰ কৰিলোঁ। আৰু ইয়াৰ উপৰি আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত কিবা সাধনা কৰিছিলনে আপুনি? মই ইয়াৰ আগতে মই কৰিছিলোঁ কৃষ্ণ ভক্তি সাধনা কৰিছিলোঁ। আমাৰ গাঁৱৰ নামঘৰলৈও গৈছিলোঁ, শিৱ মন্দিৰলৈও গৈছিলোঁ, ভাগৱত পাঠ, গীতা পাঠ আৰু আমাৰ দিহানামৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিলোঁ। মই কৃষ্ণ ভক্তি কৰিছিলোঁ। আপুনি জনালে যে আপুনি আগতে দিহানাম গাইছিল আৰু আমাৰ হিন্দু সমাজত প্ৰচলিত যিবিলাক সাধনা আছিলে কৰি আছিলে, আৰু লগতে আপুনি জয়গুৰু পন্থৰ কথা ক'লে, সেই পন্থত আপুনি 20 বছৰ ধৰি ভক্তি সাধনা কৰি আছিলে। তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল? মই ৰামপাল মহাৰাজৰ চৰণত এইকাৰণেই আহিছিলোঁ যে তেখেতৰ মই শাস্ত্ৰ অনুকূল ভক্তি পাইছিলোঁ আৰু মই জ্ঞান গংগা পঢ়িছিলোঁ, জীৱনৰ সুগম পথ পঢ়িছিলোঁ। মই এই দুখন পঢ়ি মই এনেকুৱা সুন্দৰভাৱে তেতিয়াহে বুজি পাইছোঁ যে শুদ্ধ ভক্তি ইয়াতহে আছে। আমি আগতে এনেই বেলেগ বেলেগ ধৰ্মবিলাক কৰি পেলাই সময়বিলাক আমি নষ্ট কৰিলোঁ। বৰ্তমান এতিয়া আমি শুদ্ধ ধৰ্ম পাইছোঁ কাৰণে মই তেখেতৰ চৰণত নাম দীক্ষা ল'লোঁ। আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে, আপুনি জয়গুৰু পন্থত যেতিয়া ভক্তি সাধনা কৰি আছিলে, আৰু সেই সাধনাৰ দ্বাৰা আপোনাৰ কিবা লাভ হৈছিলনে? তাৰ পৰা মই কোনো লাভৰ ফলৱতী নহ'লোঁ। মই বৰ্তমান এতিয়াহে মানে শুদ্ধ ভক্তি পাইহে মই মানে মোৰ জীৱনটো ছাকচেছফুল হৈছোঁ। বৰ্তমান আপুনি যি সাধনা কৰি আছে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ কেনেধৰণৰ লাভ পাইছে, সেই সন্দৰ্ভত অলপ জনাওকচোন। মই কেইবাটাও দিশতে লাভ পালোঁ। প্ৰথম হৈছে মই আৰ্থিক অৱস্থাত লাভ পাইছোঁ। মই নাম দীক্ষা লোৱা আগতেই মই ভকতসকলৰ পৰা যেতিয়া শুনিছিলোঁ বা সৎসং শুনিছিলোঁ যে ইয়াৰ পৰা বহুত উপকৃত হয়, ইয়াৰ নাম দীক্ষা ল'লে মানে যিকোনো অসুখ বিসুখ, চাকৰি বাকৰি এইবিলাকত বহুত লাভ হয়। সেইটো কাৰণে মই সদায় গুৰুজীৰ চৰণত মই দণ্ডবোধ কৰোঁ। মই নাম দীক্ষাটো লোৱা নাছিলোঁ। দণ্ডবোধ কৰি কওঁ এটাই যে প্ৰকৃততে যদি ভগৱানেই হয় তেতিয়াহ'লে মোৰ ল'ৰাটোক কিবা এটা সংস্থাপন দিয়ক। যদি সংস্থাপন দিয়া হয় তেতিয়াহ'লে মই পিছদিনাই গৈ পেলাই মই নাম দীক্ষা ল'ম। সেইদৰে মই মানে গুৰুজীৰ চৰণত গৈ সদায় দণ্ডবোধ কৰি কৰি মই প্ৰতিশ্ৰুতি এটা দিছিলোঁ। ঠিক তেনেকৈ মোৰ ডাঙৰ ল'ৰাটো আসাম পুলিচত উপকৃত হ'ল আৰু চাকৰি হৈ যেতিয়া ট্ৰেইনিঙলৈ গৈছে, মই পিছদিনাই গৈ চিধাই মানে নাম দীক্ষা ল'লোঁ। মই এইটোত বৰ সুন্দৰভাৱে মই উপকৃত হৈছোঁ যে মই আৰ্থিক অৱস্থাটো অকণমান সবললৈ আহিলোঁ। আৰু দ্বিতীয়তে হৈছে কি, মই নিজৰ ব্যক্তিগত এটা মই লাভ পাইছোঁ কি, এইটো হৈছে মই প্ৰেছাৰ, চুগাৰ আৰু মোৰ দৃষ্টিহীন এইকেইটা মই আছিলোঁ। যেতিয়া মই নাম দীক্ষা লৈ নাম সদায় মনন কৰিছিলোঁ তেতিয়া মই প্ৰেছাৰটোৰ পৰা মই ৰক্ষা পালোঁ। চুগাৰটো মোৰ আছিলে, চুগাৰটো কেতিয়াবা মোৰ 500-600 হয়, কিন্তু মোৰ এটা পৰমাত্মাৰ ওচৰত মোৰ এনেকুৱা বিশ্বাস হৈছে যে মোৰ 500-600 হোৱাৰ পাছতো মই কিন্তু মানুহজনী কোনো মোৰ বেলেগ ধৰণৰ হেৰি হৈ নাযায়। মই একদম সুস্থভাৱে হৈ থাকোঁ। মই তেনেকৈ মই ডিউটি কৰি থাকোঁ। যেতিয়া মোক এদিন মেডিকেলত জুখিছিলে তেতিয়া মোক কৈছে যে আপোনাৰ লেবৰেটৰীজনে ক'লে যে আপোনাৰ 500 হৈ গৈছে, আপুনি কিন্তু মৃত্যুমুখত পৰিব। তেতিয়া মই কৈছোঁ যে নাই, মোৰ বিশ্বাস আছে, মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে, মই কেতিয়াও মই একো নহওঁ। তেনেকৈ মই আহিলোঁ। তাৰপিছত দুদিনমান যোৱাৰ পিছত তেখেতে মোক আকৌ সুধিলে যে মানুহগৰাকী মৰিলেই নেকি? মই বোলো মইতো আছিলোঁ, কিন্তু মই কেতিয়াও পৰি নাযাওঁ। মোৰ এটা বিশ্বাস আছে, মই সৎ নাম মনন কৰি থাকোঁ। যেতিয়া শুদ্ধ ভক্তি কৰে মানুহক ইমান ফটককৈ বিচলিত হ'ব নোৱাৰে। মোৰ সেইটো এটা লাভ হ'ল। আৰু যেতিয়া মই চকু অপাৰেশ্যন কৰিবলৈ গ'লোঁ, চকুটো মোক প্ৰত্যেকজন ডক্তৰে কয় যে আপোনাৰ চকু ভাল নহয় কেতিয়াও, আপোনাৰ চকু সম্পূৰ্ণ হীৰাবিলাক মৰি গ'ল, আপুনি কেতিয়াও নেদেখে। মই তেতিয়াও তেখেতলোকক কৈছোঁ যে দেখা নেদেখাটো মই সম্পূৰ্ণ ঈশ্বৰৰ ওপৰত এৰি দিছোঁ। কেৱল আপোনালোকে মোক চকু অপাৰেশ্যন কৰি দিয়ক, মই দেখিম নেদেখিম মই ভগৱানৰ ওচৰত এৰি দিছোঁ। মোৰ এটা দৃঢ় বিশ্বাস আছে। যদিও তেখেতলোকে মোক মানে হতাশ কৰি দিয়ে, ডক্তৰে যেতিয়া মোক হতাশ কৰি দিছিলে যে আপোনাৰ চকু ভাল নহ'ব, তেতিয়া মই এটা বিশ্বাস আছে যে মোৰ
পৰমাত্মাই মোক চকু দৃষ্টি দিবই মই তেখেতৰ যেতিয়া মানে চৰণত আহিছোঁ তেখেতক যেতিয়া মই মনন কৰি আছোঁ মোৰ দৃঢ় বিশ্বাস মই দেখিমেই মই তেখেতলোকে কোৱাৰ পাছতো মই হতাশ হৈ যোৱা নাছিলোঁ সেইকাৰণে তেতিয়া এদিন গৈ মই অপাৰেশ্যন কৰিলোঁ কৰাৰ পাছত মই এনেকুৱা সুন্দৰভাৱে দেখিছোঁ মানে ডক্টৰে আচৰিত হৈ গৈছে যে আপুনি কেনেকৈ দেখিলে কাৰণ দেখা মুদত চকুটো নাছিলে সম্পূৰ্ণ মৰি গৈছিলে আপুনি কেনেকৈ দেখিছে ছাৰে মোক নিজে ক'বলৈ বাধ্য হৈছে যে আপুনি কি প্ৰকাৰে দেখিছে মই তেতিয়া কৈছোঁ যে ছাৰ মই এজন গুৰু চৰণত আহিলোঁ তেখেতৰ নাম মনন কৰোঁ তেখেতৰ নাম কণ্টিনিউ মনন কৰি থকাৰ কাৰণত মোৰ বিশ্বাস আছিলে যে মোৰ গুৰুজী পৰমাত্মাই মোক দেখুৱাবই গুৰুজী চৰণত যেতিয়া মই দীক্ষা লৈছোঁ মই এটা দৃঢ় বিশ্বাস আছে কাৰণে মই আপোনাক কৈছোঁ যে মোক দেখা নেদেখাটো মই সম্পূৰ্ণ ভগৱানৰ ওচৰত এৰি দিছোঁ আপুনি যিহেতু জনালে যে আপুনি নাম দীক্ষা নোলোৱাৰ আগতে বিভিন্ন প্ৰকাৰে লাভ পাইছে যিহেতু আপোনাৰ ল'ৰা যি ডাঙৰ ল'ৰাটোৰ কথা ক'লে পুলিচ বিভাগত চাকৰি প্ৰাপ্ত কৰিছে আৰু লগতে আপুনি শাৰীৰিকভাৱে বিভিন্ন ৰোগৰ পৰা পৰিত্ৰাণ পাইছে আৰু যি আপুনি আমাৰ দৰ্শকৰ সন্মুখত ব্যক্ত কৰিছে যে আপোনাৰ যি দৃষ্টিহীনতাত আপুনি ভুগি আছিলে তাৰ পৰা আপুনি পৰিত্ৰাণ পালে আৰু ডক্টৰে যিটো মানে অপাৰেশ্যন কৰাৰ পিছত নেদেখিব বুলি ডক্টৰে যিটো কথা আপোনাক কৈছিল যে অপাৰেশ্যন কৰাৰ পিছতো হয়তো আপুনি নেদেখিব কিন্তু আপুনি সদগুৰু ৰামপাল গুৰু মহাৰাজৰ ওপৰত বিশ্বাস ৰাখি আপুনি যেতিয়া অপাৰেশ্যন কৰিলে আপুনি বৰ্তমান সম্পূৰ্ণ দেখিবলৈ সক্ষম হৈছে এইটো কেনেকৈ সম্ভৱ এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনালোকে এনেধৰণৰ উপকৃত হৈছে নাম দীক্ষা লোৱাৰ পিছত তেখেতৰ সদগুৰু ৰামপাল মহাৰাজৰ নাম দীক্ষাত ইমান মহান শক্তি আছে যি কৰে তেখেতে বুজি পাব মানে ইমান মহান শক্তি আছে তেখেতে অসম্ভৱকো সম্ভৱ কৰি দিব পৰা শক্তি আছে মই এইটো কাৰণে তেখেতৰ ওচৰত মোৰ বিশ্বাস আছে যে তেখেতে মোক অসম্ভৱটো সম্ভৱ কৰাবই আৰু আপুনি যিজন ডক্টৰৰ কথা ক'লে আপোনাৰ যি দৃষ্টিহীনতা ৰোগত আপুনি যি ভুগি আছিলে সেই কোন ডক্টৰৰ ওচৰত আপুনি সেই চিকিৎসা কৰিছিল মই সেই ডক্টৰজনৰ নাম হৈছে গৌতম দলে লখিমপুৰ আই হস্পিটেল তেখেতে মোক বাৰে বাৰে কৈছে যে আপুনি মোক পিছত কমপ্লেইন নকৰিব মানে মই আপোনাক অপাৰেশ্যনটো কৰি দিম কিন্তু আপুনি নেদেখে খাটাং নেদেখে মানে তেতিয়া মই কৈছোঁ ছাৰ মই খাটাং মই দেখিম মোৰ বিশ্বাস আছে মোৰ সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহিলোঁ যেতিয়া মোৰ বিশ্বাস আছে মই খাটাং দেখিম কিন্তু আপুনি কেৱল মোক অপাৰেশ্যনটো কৰি দিয়ক তেতিয়া তেখেতে ক'লে ঠিক আছে আমি কৰি দিম আপোনাৰ নেদেখিলে পিছত আমাক দুখ নিদিব মই বোলো নিদিওঁ ছাৰ মই সম্পূৰ্ণ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত মই এৰি দিছোঁ দেখা নেদেখাটো তেখেতে দিব মোক আৰু অন্য কিবা আপুনি লাভ পাইছেনে আৰু মই শাৰীৰিক হিচাপে বহুত লাভেই পালোঁ আৰু ঘৰুৱা হিচাপেও মই আমাৰ ল'ৰা ছোৱালীকেইটাৰ পৰাও মই পাৰিবাৰিক লাভ পাইছোঁ বিশেষকৈ আমাৰ ল'ৰাকেইটা আনৰ তুলনাত মানে সামাজিক হিচাপে একো সেৱন নকৰে সেইটো এটা আমাৰ পাৰিবাৰিক লাভ বৰ্তমান যুগত যিটো ল'ৰা ছোৱালী পৰিস্থিতি হৈছে সেইটোৰ পৰা মই এটা বহুত সুখী পৰিয়াল বুলি মই ক'ব বিচাৰিছোঁ কেলে সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আমাৰ সকলো ঘৰৰ সকলোৱে আহিলে সকলোৱে সৎনাম পালে তেখেতলোকে যেতিয়া আমি গোটেই ঘৰখনৰ নাম পালোঁ তেতিয়া এটা এনেকুৱা সুন্দৰ পৰিয়াল গঢ় লৈ উঠে যিটো পৰিয়ালত ডেইলি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ ৰাতিপুৱাৰ পৰা গধূলালৈকে আমি একেলগে বহি খাওঁতে শুওঁতে আমি তেখেতৰে আমি জ্ঞান চৰ্চা কৰোঁ এইটো এটা যথেষ্ট লাভ পাইছোঁ যিহেতু তেখেতৰ চৰণত অহা কাৰণতে আমি গোটেই ঘৰৰ সকলো বহি পেলাই আমি জ্ঞান চৰ্চা কৰিব পাৰিছোঁ আপুনি কি কৰে সমাজৰ স্বীকৃতিপ্ৰাপ্ত স্বাস্থ্যকৰ্মী মই আপুনি যেহেতু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে এগৰাকী সচেতন মহিলা হিচাপে আপোনাৰ পৰা আৰু এষাৰ কথা জানিব বিচাৰিছোঁ যে বৰ্তমান সন্ত ৰামপাল গুৰু মহাৰাজৰ সমাজ সেৱাত কেনেধৰণৰ ভূমিকা আছে বুলি আপুনি ক'ব বিচাৰে বৰ্তমান সদগুৰু ৰামপাল মহাৰাজৰ সমাজত এনেকুৱা ধৰণৰ ভূমিকা আছে যে নিচামুক্ত বিশেষকৈ গোটেই ভাৰতবৰ্ষ নিচামুক্ত কৰিবৰ কাৰণে আমাৰ সন্ত ৰামপাল মহাৰাজে যথেষ্ট কষ্ট কৰিছে আৰু যৌতুকমুক্ত মানে এখন সমাজ গঢ়িবলৈ যৌতুকমুক্ত হ'ব লাগিব যিহেতু এগৰাকী ছোৱালী হোৱা জন্ম লোৱা মাত্ৰকে দেউতাকৰ ওপৰত এটা বোজা হৈ পৰে সেই বোজা কাৰণতেই মানে আজিকালি ছোৱালীবিলাক যথেষ্ট মৃত্যুমুখতো পৰিছে যৌতুক দিব নোৱাৰিলে বিভিন্ন যন্ত্ৰণাত ভুগিছে মৃত্যুমুখত পৰিছে নিৰ্যাতন ভুগিছে ঘৰলৈ ঘূৰি আহিছে তেনেকুৱা অৱস্থাত হোৱা কাৰণত আমাৰ সন্ত ৰামপাল মহাৰাজে এইটো যৌতুকমুক্ত বিবাহ বৰ্তমান কৰি দিছে
আৰু ভাৰতবৰ্ষৰ গোটেই যৌতুকমুক্ত বিবাহ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, সংঘৰ্ষ কৰি আছে। আমাৰ ভক্তসকলেও যথেষ্ট সংঘৰ্ষ কৰি আছে যে যৌতুকমুক্ত কেনেকৈ হ'ব। কিন্তু চৰকাৰে যথেষ্ট চেষ্টাও কৰিছে, প্ৰচেষ্টা চলাই আছে, কিন্তু কোনো ছাকচেছফুল হ'ব পৰা নাই। সেইটো কাৰণেই হ'ব পৰা নাই যে যিসকল সমাজত যৌতুকৰ লোভত পৰি আছে তেখেতলোকে কোনো চৰকাৰৰ কথা মানি চলা নাই। কিন্তু যদি আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত আহে, অট'মেটিক নিজে নিজে এইটো যৌতুকমুক্ত লোভটো কমি যায় আৰু যৌতুকমুক্ত বিবাহটো কৰিবলৈ বাধ্য হয়। বৰ্তমান নিচামুক্তটো ঠিক তেনেকৈ হৈছে। চৰকাৰে নিচামুক্ত কৰিবৰ কাৰণে বহুত সংঘৰ্ষ কৰিছে, গাঁৱে গাঁৱেও সংঘৰ্ষ কৰিছে, গোটেই ভাৰতবৰ্ষতে সংঘৰ্ষ কৰি কৰি কিন্তু কোনো সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ চৰণত অহাসকলে নিজে নিজেই নিচা খাবলৈ এৰে, মদ খাবলৈ এৰে, গুটখা খাবলৈ এৰে, বিড়ি চিগাৰেট খাবলৈ এৰে। আমাক ভক্তি এনেকুৱা শক্তি আছে, সেই শক্তিয়ে তেখেতক নিজে নিজে নাইকিয়া কৰি দিয়ে। ঠিক সেইদৰে আমাৰ সদগুৰু ৰামপাল মহাৰাজে বৰ্তমান এনেকুৱা এখন সমাজ গঢ়িবলৈ সংঘৰ্ষ কৰি গৈ আছে আৰু আগবাঢ়িও গৈছে। ঠিক সেইদৰে মানুহবিলাকে যথেষ্ট ভকতসকলটো আগবাঢ়িলে, তেখেতলোকে নুচুৱে, নাখায়ো আৰু কাকো নিদিয়েও। ঠিক কিন্তু এতিয়াও বেলেগ জগতসকলেও ঠিক তেনেকৈ যদি সদগুৰু ৰামপাল মহাৰাজৰ জ্ঞান গংগা জীৱনৰ সুগম পথ তেখেতলোকে পঢ়ে, তেখেতলোকেও নিজে 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 অট'মেটিক এৰ খাব। তেখেতলোকৰ তাত ইমান সুন্দৰভাৱে লিখিত আছে যে লিখাখিনি যদি পঢ়ি জ্ঞান তত্ত্ব পায়, কিন্তু তত্ত্ব পাব লাগিব, তত্ত্ব যদি পায় তেতিয়াহ'লে তেখেতলোকে নিজে নিজে এৰিব। আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিছোঁ, এই আধুনিকতাৰ এই যুগত গুৰু ধাৰণ নকৰাকৈ ভক্তি সাধনা কৰিব পাৰিনে? কেতিয়াও গুৰু ধাৰণ নোহোৱাকৈ ভক্তি কৰিব নোৱাৰে। গুৰু লাগিবই, এনেকুৱা এজন গুৰু লাগিব যিজন সৎগুৰু, তত্ত্বদৰ্শী সৎগুৰু হ'ব লাগিব। আমাৰ যেনেকৈ সদগুৰু ৰামপাল তত্ত্বদৰ্শী সদগুৰু ৰামপাল মহাৰাজে তত্ত্ব দেখুৱাই ভক্তি দিছে, ঠিক তেনেকুৱা এজন গুৰুৰ ওচৰত যাব লাগিব। যেনেকৈ কয় যে সৎগুৰু শৰণাপন্ন হোৱা, আমি এখেত সৎ হয় কাৰণে আমি সৎগুৰুৰ ওচৰত শৰণাপন্ন হৈছোঁ। সৎ নাম মনন কৰা, তেখেতৰ শক্তি, নামৰ যিটো মহিমা, যিটো শক্তি, সেইটো সৎনাম মনন কৰিব লাগিব আৰু সৎসং আশ্ৰয় গ্ৰহণ কৰিব লাগিব। আমাৰ সং যিটো সৎসং, সেই সৎসংটো আশ্ৰয় গ্ৰহণ কৰাৰ কাৰণে যেনেকুৱাও দুৰাচাৰীও আহি ইয়াত সৎ হৈছেহি। আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আমাৰ অসমৰ যিমানবিলাক আধ্যাত্মিক শ্ৰদ্ধালু গুৰু আছে, সেই সকলোৱে হয়তো শাস্ত্ৰৰ মতে ভক্তিবিধি প্ৰদান কৰি আছে। তেনে ক্ষেত্ৰত আপুনি হাৰিয়ানা প্ৰান্তৰ নিবাসী সন্ত ৰামপাল গুৰু মহাৰাজৰ শৰণলৈ গৈ যে ভক্তি সাধনা কৰিলে, ইয়াৰ প্ৰকৃত কাৰণটো কি, সেই সন্দৰ্ভত অলপ জনাওকচোন। বৰ্তমান আমাৰ অসমতো বহুত গুৰু আছে হয়, কিন্তু তেখেতলোকৰ তত্ত্বদৰ্শী নহয়। আমাৰ সদগুৰু ৰামপাল মহাৰাজ যিটো তত্ত্বদৰ্শী জ্ঞান দিয়ে, কিন্তু ইয়াত আমাৰ গুৰুসকলে কি কৰে, লোকবেদ মানুহে মুখে মুখে যিটো লোকবেদ প্ৰচাৰ কৰে, সেই লোকবেদৰ মতে আমাৰ ধৰ্ম প্ৰচাৰ কৰি আছে। সেই লোকবেদত ধৰ্ম প্ৰচাৰ কৰি বিভিন্ন অন্যায় কামো ন্যায় বুলি তেখেতলোকে ধৰ্ম প্ৰচাৰ কৰি আছে। ঠিক তেনেকৈ জগতসকলে সেই ধৰ্মকে লৈ পেলাই তেনেকৈ চলি আছে। কিন্তু তত্ত্বদৰ্শী যদি নহয়, তেতিয়াহ'লে আমিও ভৱিষ্যতলৈ কোনো ভাল হ'ব নোৱাৰোঁ। তত্ত্বদৰ্শী হ'ব লাগিব, তত্ত্বদৰ্শী হ'লেহে আমি ভাল ভক্তি কৰিব পাৰিম। যিহেতু আপুনি জনালে যে মত ব্যক্ত কৰিলে যে আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে বিভিন্ন প্ৰকাৰে লাভ পাইছে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আপোনাক আজি এই টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, সেইসকলক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? তেওঁলোকলৈ মই এটাই প্ৰাৰ্থনা জনাইছোঁ। মইতো আগতে বিভিন্ন ধৰ্ম পালন কৰিছিলোঁ, ধৰক জয়গুৰু পন্থতো আছিলোঁ আৰু গাঁৱৰ যিটো আমাৰ সামাজিক নিয়ম নীতি তাতো মই আছিলোঁ, শিৱ পূজাটো কৰিছিলোঁ। গোটেই কৰিও মই কোনো সফলতা হ'ব নোৱাৰিলোঁ। মই লাষ্টত সদগুৰু ৰামপালজী মহাৰাজৰ চৰণত আহি মই যথেষ্ট উপকৃত হৈছোঁ। তেওঁলোকক অনুৰোধ কৰিছোঁ, প্ৰাৰ্থনাও জনাইছোঁ। লগতে তাৰ এইটো আমাৰ সন্ত ৰামপালজী মহাৰাজে লিখিত পবিত্ৰ জ্ঞান গংগা এখন সুগম পথ, এই কিতাপ কেইখন আপোনালোকে পঢ়ক। তাত পঢ়ি আপোনালোকে যিটো জ্ঞান পাব, অতি সোনকালে আপোনালোকে যাতে এই আমাৰ ৰামপালজী মহাৰাজৰ চৰণত আহি মই যেনেকৈ বহুতকেইটা লাভ পাইছোঁ, ঠিক তেনেকৈ আপোনালোকেও এইদৰে লাভ পাব। এইটো গাৰেণ্টি আছে। আমাক সদগুৰু ৰামপাল মহাৰাজৰ যিটো
মন্ত্ৰৰ শক্তি মানে একদম গ্ৰাণ্টেড মানে এইটো হ'বই যদি মৰ্যাদা ৰাখি আমি কৰিব পাৰোঁ নিশ্চয় আমি উপকৃত হ'ম মই যেনেকৈ হৈছোঁ ঠিক তেনেকৈ আপোনালোকেও উপকৃত হ'ব পাৰিব যদিহে কোনো লোকে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে সহজভাৱে কেনেকৈ ল'ব পাৰিব সহজভাৱে এইটোৱে আমাৰ পদ্ধতি আছে যিটো আমাৰ আজিকালি শিক্ষিত প্ৰত্যেকজন ব্যক্তিৰ ওচৰতে এণ্ড্ৰইড মোবাইল আছে এণ্ড্ৰইড মোবাইলত আমাৰ সদগুৰু ৰামপাল মহাৰাজৰ নামটো চাৰ্চ কৰিলে তাত প্ৰবচন আহে সেই প্ৰবচনৰ তলত এটা ফোন নাম্বাৰ থাকে ফোন নাম্বাৰটো যোগাযোগ কৰিলে তাত সুন্দৰভাৱে বুজাই দিয়ে যে আপোনাৰ ঘৰ ক'ত কি সম্পূৰ্ণ ঠিকনা লৈ ওচৰত যদি আছে নামধাম কেন্দ্ৰ তালৈ পঠিয়াব যদি জিলাত অলপ আঁতৰত আছে তালৈও পঠিয়াব আৰু তালৈ গৈ আপোনালোকে কোনো টকা পইচা নোহোৱাকৈ খৰচ নকৰাকৈ আপোনালোকে নাম দীক্ষা ল'ব পাৰিব ধন্যবাদ থাকিল সৎ চাহেব এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই ধ্ৰুৱ প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত সেই সময়তে কি দেখিলে নদীত সকলোৱে কোনোৱে ফুৰি আছিলে কোনোৱে গা ধুই আছিলে কোনোৱে চলাফুৰা কৰি আছিলে ইমানতে কি দেখিলে যে এজন মৃত এটা শিশুৰ 12-13 বছৰ বয়সৰ শিশুৰ যাৰ অন্তিম সংস্কাৰ কৰি দিয়া হৈছিলে মৃত্যুৰ পাছত কাৰণ এনেকুৱা কিছুমান জাতি আছে যিয়ে না মাটিত পুতি থয় না স্বাহা কৰে অগ্নিত সৎকাৰ নকৰে তেওঁলোকে কেৱল জলপ্ৰবাহ কৰি দিয়ে তেওঁলোকে এনেকৈ ভাবে যে এওঁৰ শৰীৰক মাছে খাব কীট পতংগই খাব তাৰ কিছু পুণ্য হ'ব আৰু তাক নদীত যিখন সমুদ্ৰৰ ফালে গৈ আছে তাতেই ভালদৰে আদৰেৰে এখন ভূৰ বনাই দিয়া হয় নাৱৰ দৰে ঘাঁহ বনৰ দুয়োফালৰ পৰা খৰি লগাই দিয়ে তাৰ ওপৰত আদৰেৰে শুৱাই আৰু তাৰ ওপৰত এখন কাপোৰ দি জলপ্ৰবাহ কৰি দিয়ে এনেকুৱা জলপ্ৰবাহ কৰা এটা মৃত শিশুৰ আহিছিলে তেতিয়া সকলোৱে ক'বলৈ ধৰিলে মৰা আহিছে সকলো ওলাই আহিলে কবিৰদেৱকো কোনোৱে মাতিলে শ্বেখটকীও আহিলে এতিয়া শ্বেখটকীয়ে ক'লে এতিয়া কৰি দেখুওৱা এওঁক জীৱিত কৰা তেতিয়া মানি ল'ম পৰমাত্মাই ক'লে যে আগতে তুমি কৰি দেখুওৱা নহ'লে আকৌ পিছত ক'বা যে ময়ো কৰিব পাৰিলো হয় তেতিয়া সকলোৱে ক'লে যে ঠিক আছে শ্বেখটকী আপুনিয়ে কৰি দেখুৱাওক আপোনাৰ লগত কোনো শক্তি আছে নেকি এতিয়া তেওঁ লাগি গ'ল নিজৰ যন্ত্ৰ মন্ত্ৰ কৰিবলৈ লাজ পালে কি হ'ব মৰাশ উটি গুচি গ'ল প্ৰায় 2-3 ফৰলাং অৰ্থাৎ 600-700 ফুট তলৰ ফালে ডাউন ষ্ট্ৰীমত বৈ এতিয়া শ্বেখটকীয়ে ক'লে যে এওঁ নিজৰ পৰা তোষ আঁতৰাবলৈ বিচাৰিছিলে তেওঁ কৰিব নোৱাৰে তেওঁ কথাহে বনায় তেওঁ বিচাৰিছিলে মৰাশ উটি যাওক আৰু তেওঁৰ সন্মান বাচি যাওক সেইটোৱেই কৰিলে আৰু মোক লগাই দিলে ইয়াত এতিয়া পৰমাত্মাই এনেকৈ সংকেত কৰিলে মালিকে হাতেৰে সেই মৃত আকৌ উভতি আহিল যেনেকৈ ইঞ্জিনৰ নাও থাকে ইঞ্জিন থকা আৰু সেয়া নদীৰ ফ্ল'ৰ বিপৰীতে চলিব পাৰে এনেকৈ সেই মৃত নদীৰ ওপৰেৰে এনেকৈ উভতি আহি সেই স্থানলৈ আহি গ'ল এনেকৈ শুই পৰিল স্থিৰ হৈ পৰিল সেই মৃত সেই মৰাশ তলেৰে পানীৰ সোঁত বৈ আছে নদীৰ আৰু সেই এনেকৈ আছে তেতিয়া পৰমাত্মাই ক'লে যে হে জীৱাত্মা য'তেই আছা তুমি কবিৰ আদেশেৰে ইয়াত প্ৰৱেশ কৰা আৰু বাহিৰলৈ আহা ইমানেই ক'বলগীয়া আছিলে প্ৰভুৰ গোটেই শৰীৰত কঁপনি উঠিল আৰু সেই শিশু একেবাৰে থিয় হৈ সাঁতুৰি বাহিৰলৈ আহিল আৰু পৰমাত্মাৰ শৰণত দণ্ডৱত প্ৰণাম কৰিলে बोलो बंदी छोड़ कबीर साहेब की जय এতিয়া পুণ্যাত্মাসকল তেওঁ পৰমাত্মা আছিলে আৰু ই ভগৱানৰ লীলা আজিৰ পৰা 600 বছৰ আগৰ পৰা লিপিবদ্ধ আছে আৰু আমাৰ ওচৰলৈ এই লীলা কোনেও আহিব নিদিলে কাৰণ কালৰ দূত প্ৰচাৰক গণনাৰ বাহিৰত আছে
আৰু পৰমাত্মাক পৰমাত্মা বুলি মনা কোনোৱেই নাই। হ'ব পাৰে কবীৰপন্থীয়ে কবীৰদেৱক মানে, কিন্তু তেওঁ কবীৰদেৱক সৎগুৰু বুলি কয়। আৰু তেওঁলোকে কয় ভগৱানটো নিৰাকাৰ হয়, সৎপুৰুষ নিৰাকাৰ হয়, কবীৰদেৱটো কেৱল সৎগুৰু। মুক্তিদাতাই কয় যে কালে এনেকৈ অপৰাধ কৰি থৈছে, ভগৱানৰ মহিমাক নাশ কৰি দিছে। এতিয়া পুণ্যাত্মাসকল, এই লীলা পৰমাত্মাৰ শ্ৰীকৃষ্ণদেৱৰ এটা লীলাৰ বহু হাজাৰ বছৰ হৈছে, কিন্তু এতিয়াও শুনোৱা হয় আৰু শুনে। কিন্তু পৰমাত্মাৰ আপোনাক শ শুনাব পাৰিম, আৰু যি আজিলৈকে প্ৰমাণ আছে তেওঁৰ। এতিয়া শেখ তাকিৰ পুনৰ জুই লাগি গ'ল, ক'তনো মানিব। যি 10-12 বছৰৰ বালক আছিল তেওঁক জীৱিত কৰিলে পৰমেশ্বৰে। উপস্থিত থকা সকলো ব্যক্তিয়ে ক'লে যে হে কবীৰদেৱ, আপুনি কামাল চমৎকাৰ কৰি দিলে। সেই ল'ৰাজনৰ নাম কামাল ৰাখি দিলে আৰু ল'ৰাজনক নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে। নিজৰ পুত্ৰৰ ৰূপত ৰাখিলে, তেওঁক জ্ঞান ধ্যান ভক্তিৰ বিষয়ে ক'লে। তাৰ পিছত পৰমাত্মা দিল্লী গৈ পালে। এতিয়া দিল্লীলৈ গৈতো শেখ তাকিয়ে গণ্ডগোল কৰি দিলে। সকলো মুছলমানক একত্ৰিত কৰিলে যে ৰজা কাফিৰ হৈ গ'ল, এনেকুৱা হৈ গ'ল। আৰু ভাইসকল চাই লোৱা তোমালোক নিজে, পিছত খেলি মেলি কৰিব। এতিয়া মুছলমানসকলে ক'ব ধৰিলে, পীৰ চাহেব এতিয়া কি উপায় আছে? ক'লে যে তোমালোক সকলোৱে মোৰ লগত ব'লা, এজন কাফিৰ আহিছে আৰু তেওঁ ৰজাৰ ওপৰত কোনো যাদু তন্ত্ৰ কৰি ৰাখিছে। ৰজাই তেওঁৰ বাহিৰে আন কাৰোৰে কথা নামানি। আপোনালোক মোৰ লগত বলক, তেওঁৰ পৰীক্ষা ল'ম। তেওঁক উতলি থকা সৰিয়হৰ তেলৰ কেৰাহীত তেওঁক পেলাই দি আমি চাম। মৰি যায় যদি ঠিকেই আছে, আৰু যদি নমৰে তেনেহ'লে মানি ল'ম যে এওঁ ভগৱান, এওঁ আল্লাহ। সকলোৱে ক'লে ঠিক আছে শেখ তাকি। এতিয়া হাজাৰ হাজাৰ মুছলমানক লৈ পাই গ'লগৈ জিন্দাবাদ মুৰ্দাবাদ কৰি কৰি চিকান্দাৰ লোধীৰ ৰাজসভাৰ সন্মুখ। এতিয়া ৰজাই খবৰ ল'লে যে বাহিৰত কোলাহল হৈ আছে, কি হৈছে? গম পালে শেখ তাকিয়ে হাজাৰ হাজাৰ মুছলমানক, জনসাধাৰণক লৈ আহিছে। ৰজাই 5-10 জনক মুখীয়াসকলক ভিতৰলৈ মাতিলে। কাৰণটো সোধাত তেওঁ কাৰণ ক'লে। এতিয়া চিকান্দাৰ লোধী বৰ দুখিত হ'ল। মহাত্মাসকলক আনাটো এই কাৰণে হৈছিলে যে এওঁলোকৰ বিচাৰ শুনিম এওঁলোকৰ, আৰু আমাৰ মাজৰ এই দ্বেষ কম হ'ব। কিন্তু এওঁলোকক শেখ তাকিয়ে নিৰাশ কৰিলে। কবীৰদেৱক সেই ৰেচিডেঞ্চিতে বেলেগকৈ বৰ আদৰণেৰে ৰাখিছিলে, তাত বহুত সন্মানেৰে তেওঁ আছিলে। তালৈ যোৱাত সুধিলে কবীৰদেৱে যে ৰাজত কিয় উদাস হৈ আছে, সকলো কাহিনী ক'লে। চিকান্দাৰ লোধীক শেখ তাকিয়ে কৈছিলে যে আমি তেওঁৰ পৰীক্ষা ল'ম, আৰু আমি এনেকৈ উতলি থকা তেলৰ কেৰাহীত দি তেওঁৰ কি হয় আমি সেয়া চাম। তেওঁ যদি জীৱিত থাকে তেনেহ'লে ভগৱান মানি ল'ম। এতিয়া কবীৰদেৱে ক'লে যে এটা কাম কৰা, তেওঁলোকক কৈ দিয়া তেওঁলোকে কি কৰিব বিচাৰিছে কৰিবলৈ। চিকান্দাৰ লোধীয়ে আজ্ঞা লৈ শেখ তাকিক কৈ দিলে যে কৰি লোৱা তুমি যি কৰিব বিচাৰা। চিকান্দাৰ লোধীৰ বিশ্বাস আছিলে যে এওঁলোকে একো বেয়া কৰিব নোৱাৰে। সিফালৰ পৰা শকত ভাল ভাল খৰি, ডাঙৰ ডাঙৰ খৰিৰে জুই জ্বলাই কেৰাহী ৰাখি তাত তেল ভৰাই দিলে আৰু খৰি জ্বলাই দিলে। আৰু সেই খৰি জ্বলাই থকা সকলক ক'লে যে ইমান তলোৱা যাতে জ্বলি উঠে, আৰু ইয়াত প্ৰৱেশ হোৱা মাত্ৰই প্ৰৱেশ কৰাতেই যাতে শেষ হৈ যায়। এনেকুৱাই কৰিলে, ইমান উতলালে যেন চাহহে উতলিছে। এতিয়া শেখ তাকিয়ে ক'লে যে লৈ আনা তেওঁক আৰু ইয়াত পেলাই দিয়া। পৰমেশ্বৰ উঠি আহিলে আৰু থিয় হৈ গ'ল কেৰাহীৰ ওচৰত আৰু ক'লে, আপুনি ইমান কষ্ট কৰিব নালাগে শেখ তাকি, মই নিজেই প্ৰৱেশ কৰিছোঁ। পৰমাত্মাই নিজেই তাত প্ৰৱেশ কৰিলে আৰু বহি পৰিলে আৰামত। ডিঙি উলিয়াই বাহিৰলৈ চাই আছে, পৰমাত্মা বহি আছে আৰামত। শেখ তাকিয়ে এনেকৈ ক'লে যে একোৱেই নহ'ল। শেখ তাকিয়ে কি কৈছিলে যে এওঁ এই গৰম তেলক তন্ত্ৰ মন্ত্ৰ কৰি ঠাণ্ডা কৰি দিছে। এতিয়া চিকান্দাৰ লোধীয়ে ভাবিলে গুৰুদেৱ কবীৰদেৱৰতো একো নহ'লে, হ'বও পাৰে যন্ত্ৰ মন্ত্ৰ কৰি ইয়াত ঠাণ্ডা কৰি ৰাখিছে, চাই লওঁ। তেতিয়া ক'ব ধৰিলে চিকান্দাৰ লোধীয়ে যে মই চেক কৰি লওঁ। পৰমাত্মাই ক'লে ৰজা ইয়াত হাত নিদিবা। এজন এনেকুৱা অকৰ্মণ্যই কোৱা শুনি তুমি হাত যদি সুমোৱা তেনেহ'লে তোমাৰ আঙুলিও নাপাবা, ইমান গৰম হৈ আছে এই তেল।
সিকান্দাৰ লোধিয়ে তথাপিও নামানিলে যে কবিৰে পঢ়ি আছে, মোৰ দুটা আঙুলিৰনো কি হ'ব পাৰে। আৰু এনেকৈ ভাবি তেওঁ দুটা আঙুলি তেলত ভৰাই দিলে। যিমান আঙুলি তেলত সোমাইছিলে সিমানখিনি ছিঙি গ'ল। ইমান কষ্ট হ'ল, সিকান্দাৰ লোধি অচেতন হৈ গ'ল। তেতিয়া পৰমেশ্বৰ সেই কেৰাহীৰ পৰা বাহিৰলৈ আহিলে। ৰজাই ইহঁতৰ কথা এনেই শুনিলে। এতিয়া কি কৰিলে? বৈদ্য আছিলে লগতে ডক্তৰ সিকান্দাৰ লোধিৰ। পানী ছটিয়ালে আৰু চেতনাটো আহিছিলে, কিন্তু কষ্ট ইমান আছিলে যে আকৌ অচেতন হৈ গ'ল। এতিয়া পৰমাত্মাই সেই আঙুলি ধৰি সম্পূৰ্ণ কৰি দিলে। সেই আঙুলি কাটাও নাথাকিলে আৰু পীড়া থাকিবনো ক'ৰ পৰা তেতিয়া সিকান্দাৰ লোধি উঠিলে। এতিয়া পুণ্যাত্মাসকল, এই দৃশ্যক চাবৰ কাৰণে তাত বহু হাজাৰ দৰ্শক থিয় হৈ আছিলে, মুছলমান আৰু হিন্দু। এতিয়া শ্বেখ তকিয়েতো নামানেই। সেই হাজাৰৰ পৰমাত্মাৰ প্ৰতি শ্ৰদ্ধা দৃঢ় হৈ গ'ল আৰু সকলোৱে ক'লে, প্ৰভু আপুনিতো আচৰিত কৰিলে, আপুনি ভগৱান, আমাক দীক্ষা দি দিয়ক, আমি আপোনাৰ শৰণ গ্ৰহণ কৰিব বিচাৰোঁ। বহু হাজাৰে পৰমাত্মাৰ পৰা দীক্ষা ল'লে। এতিয়া শ্বেখ তকিৰ পুনৰ জুই লাগি গ'ল, কাৰণ राज तजना सहज है सहज दरिया का नेह, ये मान बड़ाई ईर्षा दुर्लभ तजना ये। দুদিন পিছত আকৌ মুছলমানসকলক একত্ৰিত কৰিলে আৰু সিকান্দাৰ লোধিক ক'লে যে আমি আৰু এটা পৰীক্ষা ল'ম। তেওঁক গভীৰ কুঁৱাত পেলাম আৰু ওপৰৰ পৰা মাটি দি বন্ধ কৰি দিম আৰু চাম, তেতিয়া তেওঁক মানি ল'ম যে তেওঁ আল্লাহ যদি বাহিৰলৈ আহি যায়। এই প্ৰাৰ্থনাটো পৰমাত্মাই স্বীকাৰ কৰি ল'লে। ৰজাক ক'লে যে ৰজাই এওঁলোকক কৰিবলৈ দিয়া, তেওঁলোকেতো কেৱল মোক মাৰিবই বিচাৰে, একো নহয়, মৰি যাম, তুমি চিন্তা নকৰিবা, কৰিবলৈ দিয়া, কি কৰিব বিচাৰিছে। তেতিয়া সিকান্দাৰে ক'লে যে মই একো ভাবিয়েই পোৱা নাই, তেওঁলোকতো দুষ্ট মানুহ, যিকোনো কাম কৰিব পাৰে, মোৰ ৰাজত্বও খেলি মেলি কৰি দিব পাৰে। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰ দেৱক ধৰি এটা বহুত গভীৰ কুঁৱাত পেলাই দিলে, য'ত পানী নাছিলে। সেয়া ইমান গভীৰ আছিলে, আগতে 150-200 ফুট তলতহে পানী পোৱা গৈছিলে। আৰু তাত পেলাই দিলে। ওপৰত শিল, ডাল, জাবৰ, কাঁইট থকা ডাল, ওপৰৰ পৰা মাটি, গোবৰ, সৰু ইটা, সকলোবোৰ হেঁচি ভৰালে। আৰু শ্বেখ তকিয়েতো তেতিয়া পাগুৰি ঘূৰালে আৰু ক'লে, হৈ গ'ল কাম। হাত ভৰি মুখ ধুই শ্বেখ তকি গৈ পালে সেই সিকান্দাৰ লোধিৰ ৰাজসভাত। ক'ব ধৰিলে, সিকান্দাৰ লোধি, হে ৰাজন, ক'ত আছে তোমাৰ সেই আল্লাহ? শ্বেখ তকিয়েতো সিফালে লৈ গৈছিলে। অলপ পিছত কবিৰদেৱটো নিজৰ কোঠালিলৈ উভতি আহিল। বিৰাজমান আছিলে। সিকান্দাৰ লোধিয়ে তেওঁক জলপান খুৱালে। এতিয়া এইটো নুসুধিলে কেনেকৈ আহিলে, কিয় আহিলে, এইটো মালিকৰ লীলা আছিলে, তেওঁক বুদ্ধি আহিবলৈ নিদিলে। শ্বেখ তকিয়ে তেওঁৰ কথা শুনি যে আমি এইমাত্ৰ পুতি আহিছোঁ এটা গাঁতত, কুঁৱাত পেলাই দিছোঁ, ক'ত আছে তোমাৰ সেই ভগৱান? সিকান্দাৰ লোধিয়ে ক'ব ধৰিলে, কাৰ বিষয়ে কথা পাতি আছা শ্বেখ তকি? যে তোমাৰ এই গুৰুৰ বিষয়ে কৈ আছোঁ, কবিৰৰ বিষয়ে। তেওঁক আমি গভীৰ কুঁৱাত পেলাই ওপৰৰ পৰা 100 টন মাটি ভৰাই দিছোঁ, জাবৰ জোথৰ ভৰাই দিছোঁ, এতিয়া ওলাই দেখুৱাওক। সিকান্দাৰ লোধিয়ে ক'লে যে কোঠালিতেই বহি আছে তেওঁ, আহা দেখুৱাই আছোঁ। এতিয়া শ্বেখ তকি গ'ল চাবলৈ, এনেকুৱা কৰিলে। আৰু তেওঁতো দুষ্ট আছিলে, তেওঁ তথাপিও নামানিলে। কি আচৰিত, ভগৱান ভৰিত ধৰি লোৱা, এই পীৰ, এই গুৰুৰ ধং, এয়া ভগৱানৰ আগত নচলে। আৰু এই নকল গুৰুসকলে ভগৱানৰ পৰা ইমান দূৰ হৈ যায় মান অভিমানৰ কাৰণে, তথাপিও নামানিলে। এতিয়া শ্বেখ তকিটো ইমান অত্যাচাৰী আছিলে, তেওঁ পুনৰ চৰ্ত ৰাখিলে। ক'ব ধৰিলে যে মই তেতিয়াহে মানিম এওঁক আল্লাহ বুলি, এওঁ মোৰ ছোৱালী, শ্বেখ তকিৰ পুত্ৰী, 12-13 বছৰৰ ছোৱালী মৃত্যুপ্ৰাপ্ত হৈ গৈছিলে আৰু তাইক কবৰত পুতি দিয়া হৈছিলে। তেওঁ ক'ব ধৰিলে যে মই তেতিয়াহে আল্লাহ বুলি মানিম যেতিয়া মোৰ ছোৱালীক জীৱিত কৰিব। শ্বেখ তকিয়ে এডাল কাঁড়েৰে দুটা চিকাৰ কৰিব বিচাৰিছিলে যে যদি জীৱিত নহয় মোৰ ছোৱালী, তেনেহ'লে তেওঁ হাৰি যাব, আৰু যদি জীৱিত হৈ যায় মোৰ ছোৱালী মোৰ ওচৰলৈ আহি যাব। এই ৰাজনীতিৰ মাধ্যমেৰে তেওঁ আকৌ সেই কণ্ডিশ্যন ৰাখি দিলে। পৰমাত্মাই ক'লে সিকান্দাৰ লোধিক যে শ্বেখ তকিক কৈ দিয়া, তৃতীয় দিনা এই ছোৱালীক জীৱিত কৰি দিম,
ইয়াৰ আগতে সকলো ঠাইতে ওচৰ পাজৰত ঢোল বজোৱাই দিয়া, সকলোকে জনাই দিয়া, এনেকৈ নহ'ব আৰু কালিলৈ আকৌ ক'ব নহ'লে হাজাৰ হাজাৰ লাখ লাখ মানুহ থাকক বহু হাজাৰৰ সংখ্যাত, আৰু তেওঁলোকেও বিশ্বাস কৰক ভগৱানৰ ওপৰত। এতিয়া চিকান্দাৰ লোধীয়ে পঠিয়াই দিলে ওচৰ পাজৰৰ সকলোলৈকে ছাৰ্ভেণ্ট চাকৰ, গাঁৱে গাঁৱে গৈ ঢোল বজাই দিলে যে এনেকুৱা এজন মহাত্মীৰ ছোৱালীক কবৰত পুতি ৰখা হৈছিল, তাইক জীৱিত কৰি দেখুৱাব। এই খবৰক শুনি বহু হাজাৰ 20, 30, 50 হাজাৰৰ সংখ্যাত তাত মানুহ একত্ৰিত হ'ব ধৰিলে। পুৰুষ মহিলা সকলো আহিলে, কবৰ খান্দিলে। এতিয়া পৰমাত্মাই ক'লে যে শ্ৰেষ্ঠ কি, তুমি নিজৰ তন্ত্ৰ মন্ত্ৰ কৰি চাই লোৱা আগতে, নহ'লে আকৌ পিছত ক'বা। কৰি লোৱা তুমি চেষ্টা নিজৰ ছোৱালীক জীৱিত কৰাৰ। সকলো উপস্থিত থকাই ক'লে যে প্ৰভু, তেওঁৰ লগত যদি কোনো সিদ্ধি শক্তি থাকিলে হয় তেনেহ'লে নিজৰ ছোৱালীকনো কোনে মৰিব দিলে হয়, কোনে কবৰত পুতি দিলে হয়? আপুনিয়েই কৰক, তেওঁৰ দ্বাৰা নহ'ব। তেতিয়া পৰমাত্মাই ক'লে যে হে শ্ৰেষ্ঠকীৰ পুত্ৰী, জীৱিত হৈ যোৱা। কিছু সময় অপেক্ষা কৰিলে, নহ'ল। আকৌ ক'লে যে হে শ্ৰেষ্ঠকীৰ পুত্ৰী, জীৱিত হৈ যোৱা। তেওঁ জীৱিত নহ'ল। এতিয়া শ্ৰেষ্ঠকীৰটো আনন্দৰ সীমা নাইকিয়া হৈ গ'ল, ভাংৰা নাচিব ধৰিলে, নাচিলে, জঁপিয়ালে, ক'লে, ভণ্ডৰ ভণ্ডামি ধৰা পৰিল। চাই লোৱা সকলোৱে চাই লোৱা, ইমান ভণ্ড এওঁৰ ওচৰত এতিয়া একোৱেই নাই। এতিয়া পৰমাত্মাই তৃতীয়বাৰ আকৌ ক'লে, তেওঁ তথাপিও জীৱিত নহ'ল। তেতিয়াতো এওঁ জঁপিয়াবলৈ ধৰিলে, যেনেকৈ হৰিণাই জঁপিয়ায়। তেতিয়া ক'লে পৰমাত্মাই, শান্ত হোৱা পীৰ চাহেব। এতিয়া চাওক পুণ্যাত্মাসকল, সেই দুষ্ট মানুহজনৰ নিজৰ পুত্ৰীৰ জীৱিত নোহোৱাৰ দুখ নাহি কবিৰ দেৱ হাৰি যোৱাৰ সুখ উদযাপন কৰি আছে। আকৌ পৰমাত্মাই কি ক'লে যে হে জীৱাত্মা, য'তেই আছা তুমি কবিৰ আদেশেৰে উভতি আহা আৰু এই শৰীৰত প্ৰৱেশ কৰা ছোৱালীজনীৰ আৰু বাহিৰলৈ আহা। ইমানেই কৈছিলে মালিকে, কম্পন হ'বলৈ ধৰিলে গোটেই শৰীৰত। এবাৰতে সেই ছোৱালীজনী থিয় হৈ বাহিৰলৈ আহি পৰমাত্মাৰ চৰণত ধৰি দণ্ডৱত প্ৰণাম কৰিলে। किया बोलो बंदी छोड़ कबीर साहेब की जय। এতিয়া পুণ্যাত্মাসকল, পৰমেশ্বৰে ক'লে যোৱা পুত্ৰী, তোমাৰ দেউতাৰ লগত। ছোৱালীজনীয়ে ক'লে নহয়, এওঁ দেউতা নহয়, শত্ৰু, সমাজৰ শত্ৰু। এওঁ মানৱ সমাজৰ শত্ৰু। এওঁৰ আৰু মোৰ সম্পৰ্ক 12 বছৰৰ আয়ুসলৈকেহে আছিলে। আগলৈ মোৰ জীৱন শেষ নাছিলে আৰু মোৰ পশুজনীলৈ যোৱাৰ ব্যৱস্থা হৈ আছিলে। আজি মোক এই পৰমেশ্বৰে মোক পুনৰ জীৱন দিছে। আৰু 1.5 ঘণ্টালৈকে সেই ছোৱালীজনীয়ে প্ৰবচন কৰিলে। পৰমাত্মাই তেওঁৰ ভিতৰত সেই কেছেট সুমুৱাই দিছিল, নিজৰ জ্ঞান ফেক্স কৰি দিছিল। সেই ছোৱালীজনীয়ে 1.5 ঘণ্টালৈকে প্ৰবচন কৰিলে যে শুনক, এয়া স্বয়ং আল্লাহ আহিছে। এওঁ আল্লাহু আকবৰ, পূৰ্ণ পৰমাত্মা, গোটেই সৃষ্টিৰ ৰচনাকৰ্তা। নিজৰ বিষয়ে ক'লে যে ময়ো ভুল কৰিছিলোঁ এই পৰমেশ্বৰক চিনি নোপোৱাকৈ। আজি মোৰ সেই দিব্য দৃষ্টিয়ে কাম কৰি আছে। এতিয়া পুণ্যাত্মাসকল, সেই ছোৱালীজনীৰ আগৰ জীৱনৰ সকলো কথা মনত পৰি গ'ল। এই কামালী নামৰ যিটো আত্মা আছিলে, এওঁ সত্যযুগৰ পৰা মালিকৰ শৰণত সেৱা কৰি আহিছিলে। সত্যযুগৰ ভিতৰত এওঁ বিদ্যাধৰ ব্ৰাহ্মণৰ পত্নী দীপিকা আছিলে। সেই সময়ত তেওঁলোকে পৰমাত্মাক শিশুৰূপত পাইছিলে, পৰমাত্মাৰ সেৱা কৰিছিলে। সেই পুণ্য মালিকে তেওঁলোকৰ বনাইছিলে। আকৌ সেই আত্মাই দুয়োৰে ত্ৰেতা যুগত তেওঁ বেদবাদী ব্ৰাহ্মণ হ'ল আৰু তেওঁৰ চুৰিয়া নামৰ এজন পত্নী হ'ল। আৰু আগলৈ গৈ দুয়োৰে কিবা পুণ্য আছিলে, স্বৰ্গত থাকিলে। ইয়াৰ পিছত সেই বেদবাদী আত্মাটো স্বামী ৰামানন্দ হ'ল। আৰু সেই চুৰিয়া আৰু দীপিকাৰ আত্মা এই কমালী হ'ল। কমালীৰ জন্ম মুছলমান ধৰ্মত হ'ল। এতিয়া মুছলমান ধৰ্মত এই জ্ঞান প্ৰৱেশ কৰোৱা কোনো বালকৰ কাম নহয়। তেওঁলোক ইমান ৰুগীয়া হৈ গৈছে, তেওঁলোকে সেই জ্ঞান আৰু এই নিৰাকাৰ ভগৱান, এই কালৰ অতিৰিক্ত কাকোৱেই নামানে।
এতিয়া পৰমাত্মা তাত পালেগৈ 10-12 বছৰীয়া ছোৱালী আছিলে লগ কৰিলে আৰু তেওঁক এই জ্ঞান বুজালে কাৰণ পৰমাত্মাৰ বিধান जो जन मेरी शरण है ताका हूं मैं दास और गेल गेल लाग गया फिरूं जब लग धरती आकाश এতিয়া সেই আধাৰতে পৰমাত্মা সেই কামালিক পাইছিলে কামালিয়ে কৈ আছে মই পৰমাত্মাক পাইছিলোঁ যেতিয়া মই 12 বছৰৰ আয়ুসৰ আছিলোঁ মোৰ নাম ৰাবিয়া আছিলে আৰু মই পৰমাত্মাৰ জ্ঞানেৰে প্ৰভাৱিত হৈ কাৰণ আগৰ সংস্কাৰেও কিছু কাম কৰে মই নামো লৈ লৈছিলোঁ 4 বছৰ ভক্তিও কৰিছিলোঁ বিয়া হ'বৰ কাৰণেও মই মানা কৰি দিছিলোঁ এতিয়া কি কাহিনী আছিল পুণ্যাত্মাসকল এই ৰাবিয়া 12 বছৰৰ আছিল পৰমাত্মাক পালে তেওঁ সকলোখিনি জ্ঞান বুজালে আগৰ সংস্কাৰেৰে যিটো এনেকুৱা ধৰ্মটো তেওঁ পৰমাত্মাক স্বীকাৰ কৰিলে 4 বছৰলৈকে সম্পূৰ্ণ সংঘৰ্ষ কৰিলে পৰমাত্মাৰ কাৰণে নিজৰ মাক দেউতাকৰ লগত আৰু সৎ সাধনা কৰি থাকিলে আৰু বিয়া হ'বলৈও মানা কৰি দিলে যে মই আজীৱন ব্ৰহ্মচাৰী হৈ থাকিম কিন্তু মাক দেউতাকে জেদ কৰি আছিলে ৰুটি খোৱা এৰি দিলে খোৱা বোৱা এৰি দিলে এতিয়া আমি ক'ত মুখ দেখুৱাম ছোৱালীক ঘৰত কেনেকৈ ৰাখিম মাক দেউতাকৰ এই দুখ চাই তাই স্বীকৃতি দি দিলে যে মই বিয়া কৰিম কিন্তু মনে মনে এইটো ভাবিলে যে মই স্বামীৰ লগত আলোচনা কৰিম বিবাহৰ সময়ত মুছলমান ধৰ্মত এনেকুৱা এটা প্ৰক্ৰিয়া হয় তাত নিকাহ কবুল কৰিব লাগে সন্মুখত দুইজনকে বহাই সুধি লোৱা হয় যে পুত্ৰী তুমি এই বিয়া কৰাত মান্তি হৈছানে তেওঁ যদি স্বীকৃতি দি দিয়ে তেনেহ'লে বিয়া হ'ব নহ'লে নহয় তাত তেওঁ স্বীকৃতি দি দিলে আৰু বিয়া হৈ গ'ল এজন বহুত ভাল আত্মা ডাঙৰ অফিচাৰৰ লগত তেওঁৰ এই যি বিয়া হ'ল সম্পৰ্ক হ'ল এতিয়া সেই ছোৱালীজনীয়ে নিজৰ স্বামীৰ ওচৰলৈ গৈ ক'লে যে মই আপোনাক দুটামান কথা ক'ব বিচাৰোঁ তেওঁ ক'লে কোৱা তেওঁ গোটেই কাহিনী কৈ দিলে যে মই বিয়াটো হ'লোঁ কিন্তু মই সন্তান উৎপত্তি নকৰোঁ মই বিয়া হ'ব বিচৰা নাছিলোঁ মোৰ মাতা পিতাই সমাজক বহুত চাই আছিলে লোক লাজত বহুত বেছি দুখিত হৈছিলে এতিয়া তেওঁ ক'লে যে তুমি তেনেহ'লে নিকাহ কবুল কিয় কৰিছিলা সন্তান উৎপত্তি নকৰা মোৰ সৈতে মিলন নকৰা তেনেহ'লে নিকাহ কবুল কিয় কৰিছিলা যে মোৰ বাধ্যতা আছিলে মোৰ দেউতা লোক লাজৰ কাৰণে বহুত দুখী হৈ গৈছিলে এতিয়া আপুনি চাই লওক যদি আপুনি মোৰ এই চৰ্ত স্বীকাৰ নকৰে তেনেহ'লে মই আত্মহত্যা কৰিম মই আপোনাক টাচ কৰিব নোৱাৰোঁ মই গৃহস্থী কৰিব নোৱাৰোঁ এতিয়া সেইজন বহুত দয়ালু মানুহ আছিলে সৎ মানুহ আছিলে তেওঁ ভাবিলে যে মইনো কিয় পাপৰ ভাতি হওঁ এওঁতো দেৱী হয় ভগৱানক ভয় খাইছিলে তেওঁ ক'লে যে ৰাবিয়া কথা শুনা ঠিক আছে মইতো আন বিয়া পাতি ল'ম কাৰণ মুছলমানত বহু বিবাহ কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিবা যেনেকৈ তোমাৰ মাতা পিতাৰ সন্মান আছিলে এনেকৈ মোৰ মাতা পিতাৰো সন্মান আছে তোমাক মই বেলেগকৈ দি দিম কোঠালি আৰু তুমি ভক্তি যেনেকুৱা ইচ্ছা কৰি থাকিবা সংসাৰৰ দৃষ্টিত তুমি মোৰ পত্নী হৈয়েই থাকিবা কিন্তু মোৰ দৃষ্টিত তুমি ভনীৰ তুল্য হ'বা তোমাক কোনো দুখ হ'বলৈ নিদিওঁ কিন্তু ঘৰৰ পৰা বাহিৰলৈ যাবলৈ নিদিওঁ তোমাক পৰ্দাৰ বাহিৰত থাকিবলৈ নিদিওঁ ৰাবিয়াই সুখৰ উশাহ ল'লে হে আল্লাহ আপুনি মোৰ বহুত শুনিলে এতিয়া সেই ছোৱালীজনীয়ে তাত দেখিলে সমাজত কাৰণ 1, 2, 20,000 লাখ সকলোৱে একেধৰণৰ ক্ৰিয়াই কৰি আছে ভক্তিৰ পৰমাত্মাৰ ভক্তিক এৰি দিলে আৰু সেই লোক বেদৰ আৰম্ভ কৰি দিলে এতিয়া পুণ্যাত্মাসকল সৎসংগৰ অভাৱতে এতিয়ালৈকে এই বিজুলী পৰি আছিলে যদি সেই ছোৱালীজনীয়ে মাজে মাজে সৎসংগ পালে হয় এতিয়া পৰমাত্মাই এই যিবোৰ কৃতি আছিলে সমাজত থাকে তেওঁলোকক এতিয়া আগতে এনেকুৱা কৰি দেখুৱাই দিলে যে এনেকুৱাকৈ বিজুলী পৰে সেইকাৰণে সৎসংগৰ আৱশ্যকতা হৈ থাকিব আপোনালোকৰ তেওঁলোকতো বিচলিত হৈ গ'ল আৰু সেই আগৰ যি সাধনা আছিলে নিজৰ ধৰ্মত আছিলে সেয়া কৰিব আৰম্ভ কৰিলে নামাজ আদি বকৰি দি সকলো কৰিবলৈ ধৰিলে আকৌ যেতিয়া তেওঁ বৃদ্ধ অৱস্থালৈ আহিলে তেওঁ নিজৰ স্বামীক ক'লে যে এতিয়া হজ কৰাটো অনিবাৰ্য বুলি কোৱা হয় আপোনাৰ যদি অনুমতি আছে তেনেহ'লে মই হজ কৰি আহোঁ মুছলমান ধৰ্মত এইটো মনা হয় যে যিয়ে হজ কৰে তেওঁ চিধা স্বৰ্গলৈ যায় যেতিয়া তেওঁৰ মৃত্যু হয় হজ যদি নকৰে তেন্তে এতিয়া মানে তেওঁৰ পূৰ্ণ লাভ প্ৰাপ্ত নহয় তেওঁৰ স্বামীয়ে ক'লে যে তুমি যাব পাৰা তেওঁ দেখিছিলে যে বেচেৰীয়ে কেতিয়াও বাহিৰৰ গলিটো কেতিয়াও কাৰো লগত কথা পতাও দেখা নাই
ক'লে যে মই তোমাৰ কাৰণে কোনো গোটৰ ব্যৱস্থা কৰি দিওঁ আৰু লগতে কিছু চাকৰকো পঠাই দিম। তাই ক'লে যে নহয়, মই খোজকাঢ়ি যাম, বহুত মানুহ গৈ আছে। এতিয়া তাই ওলাই গ'ল আৰু যোৱাসকলতো গৈ আছিলে, কিছুমান অহা নাছিলে, কোনোজন বাটত বহিছিলে, তাই চিধা গৈ আছিলে। তাই দেখিলে যে তাত কুৱাৰ কাষত কুকুৰ এজনী পিয়াহত থিয় হৈ আছে। তাইৰ সৰু সৰু নৱজাতক পোৱালি সেয়া বেলেগকৈ পৰি আছিলে আৰু তাই ইমান পিয়াহত আছিলে যে ৰাবিয়াৰ চৰণৰ ফালে আহিলে আৰু গৈ কুৱাৰ ফালে চালে, আকৌ তাইৰ ভৰিৰ ফালে আহিলে। এতিয়া ৰাবিয়াই দেখিলে যে তাই বহুত পিয়াহত আছে। তাত গৈ দেখিলে যে কুৱাত কোনো বাল্টি নাই, কোনো ৰছী নাই। এতিয়া সিফালে সেই কুকুৰজনীৰ দুৰ্দশা দেখি তাই ৰ'ব নোৱাৰিলে। कहते हैं दया बिना दरवेश कसाई। কোৱা হয় যাৰ ভিতৰত দয়া নাই সেই সন্ত দৰবেশ, সেই সাধু কচাই তুল্য। এতিয়া সেই ছোৱালীজনীয়ে কোনো পথ নেদেখিলে, ওচৰে পাজৰে কোনো গাঁও জুপুৰিও নাই যে ক'ৰবাৰ পৰা বাল্টি এটা লৈ আনে। তাই না ইফালে চালে না সিফালে। তাই নিজৰ চুলিখিনি এনেকৈ ছিঙিব ধৰিলে খচ খচকৈ। আপুনি ছিঙি চাওকচোন নিজৰ চুলি 4-5ডাল একেলগে। এনেকৈ খচ খচকৈ ছিঙি পেলালে গোটেইখিনি চুলি আৰু তাৰে ৰছী বনালে আৰু গোটেই তেজেই তেজ হৈ গ'ল। ৰছী বনালে বহুত দীঘল, গভীৰত আছিলে পানী। নিজৰ কাপোৰ খুলিলে, আগতে বহুত বেছি কাপোৰ পিন্ধিছিলে, খাদীৰ মোটা আহৰ, আৰু সেয়া বান্ধি তলত পানীত ডুবালে আৰু সেয়া উলিয়াই এটা পাত্ৰ পৰি আছিল মাটিৰ ভঙা আধা অংশ টেকেলিৰ, তাত চেপি দিলে। আকৌ পানী উলিয়ালে আৰু কুকুৰজনীয়ে 1 ছেকেণ্ডতেই সকলোখিনি পান কৰে আৰু মুখৰ ফালে চায়। আকৌ দ্বিতীয় এনেকৈ কুকুৰজনীক তৃপ্ত কৰিলে, ৰক্ষা কৰিলে আৰু নিজৰ চুলিখিনি তেজৰ চাফা কৰিলে আৰু কাপোৰ পিন্ধি যাবৰ বাবে সাজু হৈছিলে, প্ৰস্থান কৰিব বিচাৰিছিলে। ইমানতেই ক'লে সেই মক্কা য'ত তেওঁ হজ কৰিবলৈ গৈ আছিলে, মূৰ ধুৱাবলৈ সেই বিল্ডিং উঠি আহি সেই কুৱাটোৰ ওচৰত এনেকৈ ৰৈ গ'ল যেনেকৈ গাড়ী প্লেটফৰ্মত থিয় হৈ যায়। এতিয়া ইয়াক দেখি মক্কাক ৰাবিয়াই দৌৰি ভিতৰলৈ গ'ল, ধন্যবাদ প্ৰণাম কৰিলে। যেনেকৈ তাত কৰে তেনেকৈ শিৰ দোৱালে। তেওঁ এনেকুৱা লাগিল যেন মই মক্কালৈ আহি গ'লো। আৰু সেই যথাস্থানত মক্কা যেতিয়া নাইকিয়া হ'ল তেতিয়া হাহাকাৰ লাগি গ'ল, মক্কা ক'ত গ'ল, মক্কা ক'ত গ'ল। এক আব্ৰাহিম আধম চুলতান নামৰ এজন ভকত আছিলে, যিজন আগতে জন্মান্তৰত মালিকৰ শিষ্য আছিলে আৰু তেওঁ তেনেকৈয়ে ভ্ৰমিত আছিলে। সেই সময়তো পৰমাত্মা কবীৰজী তেওঁৰ ওচৰলৈ আহিছিলে আৰু তেওঁ পৰমেশ্বৰৰ জ্ঞানেৰে পৰিচিত আছিলে। তেওঁ মক্কালৈ এই উদ্দেশ্যেৰে গৈছিলে যে তেওঁ মুছলমান হৈও মুছলমানসকলক বুজাই আছিলে যে এই মক্কাত ভগৱান নাই, আল্লাহকতো এই ধৰণেহে পোৱা যাব। এতিয়া তেওঁ পৰমাত্মাৰ আদেশত আব্ৰাহিম চুলতান যিজন আছিলে, আগৰ জন্মত তেওঁৰ নাম বেলেগ আছিলে, এতিয়া তেওঁ প্ৰসিদ্ধ, সেইকাৰণে তেওঁক কোৱা যায়। তাত মানুহে সুধি আছিলে যে মক্কা কলৈ গ'ল, মক্কা কলৈ গ'ল। আৰু আব্ৰাহিম চুলতান আধমে জানিছিলে যে পৰমাত্মাই কৈছিলে যে সেই অকৰ্মণ্য ছোৱালীজনীয়ে নাম ভাঙি পেলাইছে আৰু সেই সাধনা কৰিব আৰম্ভ কৰিছে যিবোৰ পুৰণা আছিলে, কৰ্ম নষ্ট হৈ গ'ল। तो वो अधम सुल्तान कहते हैं कि गया रांड के लेन को जो कहे अधम सुल्तान। सुल्तान अधम मक्के गया और मक्का नहीं मकान। কোৱা হয় মক্কা, মক্কা মানে মুক্তিৰ স্থল। আধম চুলতানে কৈছিলে যে এয়া মক্কা নহয়, এয়াতো ঘৰহে, এটা কোঠালি। और गया रांड के लेन को जो कहे अधम सुल्तान। আৰু মানুহে সুধি আছে কাক আনিবলৈ গৈছে, এজনী অকৰ্মণ্যক আনিবলৈ গৈছে। অৰ্থাৎ কোৱাৰ ভাৱ এইটো আছিলে যে আৰু সেই অকৰ্মণ্যজনীয়ে কি কৰি পেলালে, ভগৱানৰ ভক্তি এৰি দিলে। আৰু সেই ভক্তিৰ কাৰণেই যি আগতে পুণ্য কৰি ৰাখিছিলে সেই পৰমাত্মাৰ সেই লীলাৰে ইমান সিদ্ধি আৰু শান্তি পাই আছে। আৰু পৰমাত্মা ইমান দয়ালু হয় যে তেওঁ সেই ছোৱালীজনীৰ কাৰণে তালৈকে পঠাই দিলে মক্কা, পূৰ্ণ পৰমাত্মা কবীৰদেৱে। আৰু ভগৱানে নিজৰ ভক্তক দুখী দেখিব নোৱাৰে। হ'ব পাৰে এতিয়া তাই বিভ্ৰান্ত হৈছে, যেনেকৈ কৈৰা চৰাই মহাভাৰতত প্ৰমাণ আছে। আৰু সেই কৈৰা চৰাই কাৰোৰে উপাসনাই কৰা নাছিলে। সেই সময়ত তেওঁ যেতিয়া ডিম উৎপন্ন কৰি দিলে, মহাভাৰতত কুৰুক্ষেত্ৰৰ স্থানত সিফালৰ পৰা সেনা আহি থিয় হৈ গ'ল আৰু যুদ্ধৰ প্ৰস্তুতি আৰম্ভ হ'ল। তেতিয়া তাই দেখিলে যে ভুল হৈ গ'ল, ইয়াততো পোৱালি মৰিব, তোমাৰ ডিম কেইটা বেয়া হ'ব, শেষ হৈ যাব। তেতিয়া তাই
অন্তঃকৰণৰ পৰা কান্দি ভগৱানক তেওঁ প্ৰাৰ্থনা কৰিছিলে, মোৰ ডিমকেইটাৰ ৰক্ষা কৰক প্ৰভু। কোৱা হয় সেই সময়তে ওপৰৰ পৰা ইন্দ্ৰৰ হাতীৰ ইমান ডাঙৰ ঘণ্টা, যি ৮৮,০০০ মোনৰ বুলি কোৱা হয়, ওপৰৰ পৰা আহি সেই ডিমৰ ওপৰত পৰি গ'ল। মহাভাৰত হৈ গ'ল, অগ্নিবাণ এৰা হ'ল, সকলো কাটি মাৰি মৰি গ'ল ডিমকেইটাৰ, কিন্তু একো নহ'ল। এতিয়া তাইতো একো ভক্তিয়ে কৰা নাছিলে, তথাপি মালিকে সেই পূৰ্বজন্মৰ সংস্কাৰেৰে সেই কবিৰ ভগৱানে তেওঁ ৰক্ষা কৰিলে। এতিয়া এই স্থিতিয়ে ৰাবিয়াৰো আছিলে, যে কালেতো বিচাৰে যে এওঁ নাস্তিক হৈ যাওক, আৰু ভগৱানে বিচাৰে যে এওঁৰ হৃদয়ত মালিকৰ প্ৰতি ভাৱনা থাকে। এতিয়া কলিযুগৰ এই সময় আহিব, এই সময় হয় এতিয়া সকলোকে পাৰ কৰাৰ। ইমানলৈকে এই ভক্তি পৰমাত্মাত আস্থা বনাই ৰাখিব লাগিছিলে আমাৰ হৃদয়ত, আৰু এই উদ্দেশ্যেৰে পৰমাত্মাই সেই মক্কা উঠাই ছোৱালীজনীৰ কাৰণে পঠিয়াই দিলে। আৰু তাত আব্ৰাহিম চুলতানে এইটোকে লৈ লাগি আছে, এনেকুৱা ড্ৰামা দেখুৱাবলৈ লৈছে যাতে সকলোৱে বাহ কৰে আৰু নিজেই বহুত ফুলি যায়, এতিয়া নিজৰ কৰ্ম অনিষ্ট কৰিব। আৰু সেইটোৱে হ'ল, যেতিয়া মক্কা পুনৰ আহিলে তেতিয়া দেখিলে এজনী ভনীক লৈ আহি আছে, তাইৰ নাম ৰাবিয়া আছিলে। গোটেই মুছলমান ধৰ্মত সেই সময়ত ৰাবিয়াৰ মহিমা এনেকুৱা হৈ গ'ল যে ভক্তি যদি কৰা ৰাবিয়াৰ দৰে কৰা, ভক্তি ৰাবিয়াৰ দৰে কৰা, ভক্ত যদি হোৱা এনেকুৱা হোৱা, ভগতনী যদি হোৱা তেনেকুৱা হোৱা। এতিয়া পুণ্যাত্মাসকল আগলৈ কি হ'ল তাইৰ লগত? আগলৈ গৈ তাই এজনী বনচুৰী নামৰ এজনী ছোৱালী হ'ল, আৰু তাই ইমান ভক্ত আছিলে, তথাপিও মালিকৰ আস্থা তাইৰ হৃদয়ত আছিলে। যেতিয়া তাই বৃদ্ধ অৱস্থালৈ আহিলে, তাই ভাবিলে, এনেকুৱা কোৱা হয় যে যাৰ মক্কাত মৃত্যু প্ৰাপ্ত হয়, ভগৱান প্ৰাপ্ত হয়, চিধা স্বৰ্গলৈ যায়, একেবাৰতেই যায়। তাই ভাবিলে ইয়াতকৈ আৰু ভাল সুযোগ কি আছে? মক্কাত নিজৰ মূৰ কাটিলে আৰু দি দিলে, মৃত্যুক প্ৰাপ্ত কৰিলে। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। ছাৰ কি নাম আপোনাৰ? ৰমেশ দাস। ৰমেশ, আপুনি ক'ৰ পৰা আহিছে? পালমশ্ৰী, নতুন দিল্লী। ৰমেশ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া ল'লে? মই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লৈছিলোঁ 2009। ছাৰ, আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে কিবা ভক্তি সাধনা কৰিছিলনে? হয়, মই কৰিছিলোঁ, কাৰণ মই 2-3খন ঠাইলৈ গৈছিলোঁ, যেনে নিৰংকাৰীলৈ গৈছিলোঁ, তাৰপিছত মই আশুতোষ মহাৰাজৰ তালৈ গৈছিলোঁ, আৰু এখন ঠাইলৈ গৈছিলোঁ মই। এনেই এজন সন্ত আছিলে আচাৰাম নামৰ, তেওঁৰ তালৈ গৈছিলোঁ, কথা বতৰা পাতিছিলোঁ, এনেদৰে ভক্তি কৰিছিলোঁ। আৰু মোৰ অফিচত তাৰে তলত সৎসংগ হৈছিলে, তালৈও গৈছিলোঁ, সেৱা কৰিছিলোঁ আৰু সকলো কাম কৰিছিলোঁ তাত। ছাৰ, কি কাম কৰে আপুনি? মই ইনকাম টেক্স অফিচৰ ছুপাৰিনটেণ্ডেণ্ট পদত কাৰ্যৰত হয়। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ কেনেকৈ আহিলে? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ ছাৰ মই বহুত পৰমাত্মাৰ ভক্তিৰ উদ্দেশ্যেৰে আৰু আন পন্থলৈও গৈ আছিলোঁ, যাতে পৰমাত্মা ক'ত আছে, কেনেকুৱা হয় গম পাওঁ, কেনেদৰে পাব পাৰি। গতিকে এনেকুৱা ধৰণৰ জিজ্ঞাসা সৰুৰ পৰাই আছিলে। এনেদৰে মই 2-3খন ঠাইলৈ গৈছিলোঁ। তাৰপিছত শেষত মই এজন ভগতদেৱক লগ পালোঁ, আমাৰ ওচৰতে আছিলে, মংগল দাস নামৰ। তেতিয়া তেওঁ ক'লে যে আপুনি যি ভক্তি কৰি আছে শুদ্ধ নহয়, আপুনি বলক মোৰ লগত সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ, তেওঁৰ ভক্তি বহুত ভাল হয় আৰু বহুত প্ৰমাণিতও। তেতিয়া তেওঁ ক'লে যে আপুনি যি ভক্তি কৰি আছে তাৰ পৰা একো লাভ নহয়। তেতিয়া মই ক'লোঁ যে ভাই এনেকুৱা কেনেকৈ হ'ব পাৰে? তাৰপিছত প্ৰমাণ দেখুৱালে আৰু ক'লে যে গুৰুদেৱৰ সৎসংগ হয়, তালৈ গৈ আপুনি সৎসংগ শুনি থাকক, 7:40 আহে। তাৰপিছত আমি তাতে গুৰুদেৱৰ সৎসংগ কৰা শুনিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজে তেওঁ প্ৰমাণ দেখুৱাই গীতাৰ পৰা খুলি খুলি দেখুৱাইছিলে যে ব্ৰহ্মৰ সাধনা কৰাসকলে পুনৰাবৃত্তিত আহে আৰু পূৰ্ণ পৰমাত্মা যি হয়, যলৈ যোৱাৰ পিছত সংসাৰলৈ আৰু আহিব নালাগে।
যেতিয়া এনেকৈ প্ৰমাণ দিলে তেতিয়া মোৰ মনে ক'লে এয়া কেনেকৈ হ'ব পাৰে। এওঁতো প্ৰমাণো দি আছে। এনেদৰে কৰি কৰি তেওঁৰ হঠংগ 2-3 মাহ চালোঁ। চোৱাৰ পিছত গীতাৰ লগত মিলাই চালোঁ। তেতিয়া সকলো পালোঁ। তাৰপিছত মই তালৈ গুচি গ'লোঁ আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ। ছাৰ, সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? যেতিয়া মই সন্ত ৰামপালদেৱ মহাৰাজৰ ওচৰলৈ গ'লোঁ, তাত মই নাম দীক্ষা ল'লোঁ। তাৰ পৰা মই লাভ পাবলৈ ধৰিলোঁ। মোৰ চেলাৰীও ভাল হৈ গ'ল, মোৰ প্ৰমোশ্যনো হ'ল। 2-3টা প্ৰমোশ্যন হোৱাৰ পিছত মই ছুপাৰিনটেণ্ডেণ্ট হৈ গ'লোঁ আৰু মোৰ চেলাৰীও ভাল হ'ল, মানে ৰাহি হ'বলৈ ধৰিলে। আৰু তাৰপিছত আকৌ ফ্লেট, ঘৰ ইত্যাদি বনাব পাৰিলোঁ। তাৰপিছত 2014ত বৰবালা কাণ্ডটো হৈ গৈছিল। তাৰ বাবে আমাৰ নাম খণ্ড হৈছিলে। ইয়াৰ বাবে মোৰ ছোৱালীজনীৰ বহুত বেমাৰ হৈ গৈছিলে। তাইৰ ইমান বেয়া বেমাৰ হৈ গৈছিলে, তাইৰ ব্লাড কেঞ্চাৰ হৈছিলে। আৰু আমি বহুত হস্পিটালত দেখুৱাইছিলোঁ। ক'তোৱে গম পোৱা নাছিলোঁ তাইৰ হৈছিলনো কি। আমাৰ কমচে কম 5-7 লাখমান টকা খৰচ হৈ গৈছিল মোৰ ছোৱালীজনীৰ চিকিৎসাৰ বাবে। ক'তোৱে ধৰা পৰা নাছিলে। শেষত 2019 ছেপ্টেম্বৰত তাইৰ ইয়াত দুৱাৰিকা ছেক্টৰ 10ত আয়ুষ্মান নামৰ হস্পিটাল এখন আছে। তাত গৈ যেতিয়া এডমিট কৰালোঁ, তেতিয়াহে গম পালোঁ যে তাইৰ ডাঙৰ বেমাৰ হৈছে। তেওঁলোকে ক'লে যে কোনোবা ডাঙৰ হস্পিটাললৈ লৈ যাওক আৰু তাত তাইৰ চেকআপ কৰাওক। তাতেই সঠিককৈ গম পাব পাৰিম যে তাইৰ হৈছেনো কি। আমিও সঠিককৈ ক'ব পৰা নাই যে আচলতে তাইৰ হৈছেনো কি। তাৰপিছত তাৰ পৰা ওলাই গৈ আমি অল ইণ্ডিয়া মেডিকেল হস্পিটাললৈ লৈ গ'লোঁ। তাতে তেওঁলোকে চালে, এডমিট কৰালে। তাৰপিছত পটাপট পৰীক্ষা কৰিলে আৰু ৰিপৰ্ট উলিয়ালে। তাতেহে গম পালোঁ যে ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হৈছে। ব্লাড কেঞ্চাৰৰ কথা গম পাই আমাৰ ভৰিৰ তলৰ মাটি খহি পৰিছিল। সকলোৱে বহুত চিন্তাত পৰি গৈছিলে। কি হৈ গ'ল, কেনেকৈ হৈ গ'ল, আমাৰ ছোৱালীজনী আৰু এতিয়া নাবাচে, কি হ'ব এতিয়া। তাৰপিছত আমি বহুত চিন্তাত পৰিলোঁ, বহুত ভাবিব ধৰিলোঁ যে এতিয়া আমি কি কৰিম, কেনেকৈ কৰিম। এতিয়া আমাৰ চাৰিওফালে বদনামিও হৈ যাব যে ছোৱালীজনীক বচাব নোৱাৰিলোঁ, ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ হৈ গ'ল। কিন্তু পৰমাত্মাই ইমান দয়া কৰিলে, সন্ত ৰামপালদেৱ মহাৰাজক আমি প্ৰাৰ্থনা জনালোঁ যে হে প্ৰভু, ছোৱালীজনী কেনেকৈ ভাল হ'ব। তাৰে ভক্তসকলে ক'লে যে আকৌ শুদ্ধিকৰণ কৰাব লাগিব সকলোকে। আমি সকলোৱে গৈ আৰু যেতিয়া আমি গৈ শুদ্ধিকৰণ কৰালোঁ, তাৰপিছত যেতিয়া টেষ্ট কৰি চালোঁ, তেতিয়া তাইৰ ব্লাড কেঞ্চাৰ নিগেটিভ ওলাল। মোৰ ছোৱালীজনীৰ ব্লাড কেঞ্চাৰ আছিল। অল ইণ্ডিয়া মেডিকেল হস্পিটালত এইখন মোৰ ছোৱালীজনীৰ ব্লাড কেঞ্চাৰৰ ৰিপৰ্ট যে ইয়াত ব্লাড কেঞ্চাৰ দেখুৱাইছিলে। যেতিয়া আমি গুৰুদেৱৰ তালৈ গ'লোঁ, আকৌ প্ৰাৰ্থনা কৰিলোঁ, তেতিয়া এয়া ৰিপৰ্ট চাওক, গুৰুদেৱৰ প্ৰাৰ্থনাত, দয়াত নেগেটিভ হৈ গ'ল। আৰু তাৰপিছত তাই এতিয়া একেবাৰে সুস্থ, বহুত সুস্থ। আৰু যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱা নাছিলোঁ, তেতিয়া মই মদু খাইছিলোঁ, তাম্বাকু খোৱা কৰিছিলোঁ, পাণ মছলা সকলোবোৰ খাইছিলোঁ। তেতিয়া মই বহুত এৰিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু এৰিব পৰা নাছিলোঁ। কিন্তু যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লোঁ, তেতিয়া মোৰ এই যে নিচা আছিলে এৰিব পাৰিলোঁ। আজিলৈকে মই বিড়ি খোৱাটো কি তাৰ গোন্ধই সহ্য কৰিব নোৱাৰা হৈ গ'লোঁ। এতিয়া মই একো নাখাওঁ। ছাৰ, আপুনি ইনকাম টেক্স অফিচত ছুপাৰিনটেণ্ডেণ্টৰ পদত কাম কৰি আছে। আপুনি এটা অফিচাৰ ৰেংকৰ ব্যক্তি হয়। তেন্তে এইটো কোৱাটো বেমানী হ'ব যে আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা অন্ধশ্ৰদ্ধাৰে লৈছে অথবা অন্ধবিশ্বাসেৰে লৈছে। কিন্তু তথাপিও কোৱা হয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ সৈতে তেওঁলোকৰ অনুগামীসকলে অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত হৈছে। এইবোৰ কথা সঁচা নেকি? কিমান দূৰলৈ সঁচা? সন্ত ৰামপালদেৱ মহাৰাজ পূৰ্ণ পৰমাত্মাৰ অৱতাৰ। তেওঁ পূৰ্ণ প্ৰমাণৰ সৈতে বেদৰ পৰা, কোৰাণৰ পৰা, বাইবেলৰ পৰা সকলো খুলি খুলি দেখুৱাই আছে। গতিকে এই শ্ৰদ্ধা ভক্তি হয়। আৰু যিসকল অজ্ঞানী লোক আছে, নকলি গুৰু আছে, তেওঁলোকেতো লোকবেদৰ আধাৰতহে কয়। তেওঁলোকৰ ভক্তি শুদ্ধ নহয়। এওঁৰ ভক্তি শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত, শাস্ত্ৰৰ দ্বাৰা প্ৰমাণিত জ্ঞান দি আছে আপোনালোকক। কোনোবাই যদি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'ব বিচাৰে, কেনেকৈ ল'ব পাৰিব? যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে সৎসংগ কৰে, অন্য বহুতো চেনেল আছে য'ত গুৰুদেৱৰ সৎসংগ আহে, তেতিয়া তাৰে তলত শাৰী এটা আহে, তাতে লিখা থাকে নাম, এড্ৰেছ, ঠিকনা সকলো। যিসকলে ল'ব বিচাৰে সেই নম্বৰবোৰ নোট কৰি নিজে
ফোন কৰি গম ল'ব পাৰে আৰু নাম দীক্ষা ল'ব পাৰে। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা। ধন্যবাদ ছাৰ। সৎ চাহেব। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈও অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।